আমি সকলোৱে জানো যে ইতিমধ্যে ভাৰত চৰকাৰে যি NEP নেশ্যনেল এডুকেশ্যন পলিচি ষ্টাৰ্ট কৰিছে অসমকে আদি কৰি বিভিন্ন ৰাজ্যসমূহত আৰু কটন বিশ্ববিদ্যালয়ক সেই NEP গ্ৰহণ কৰিছে। কিন্তু এইবাৰ আমি অতি দুখেৰে জনাবলৈ আপোনালোকক জনাওঁ যে এইবাৰ কটন বিশ্ববিদ্যালয়ত PG এডমিশ্যন মানে স্নাতকোত্তৰ পৰ্যায়ৰ নামভৰ্তিৰ ক্ষেত্ৰত মাত্ৰ 7টা বিভাগৰ নামভৰ্তি হ'ব, য'ত নেকি আগতে প্ৰায় 30টাকৈ ডিপাৰ্টমেণ্টত নামভৰ্তি কৰোৱাবলৈ ছাত্ৰ ছাত্ৰীসকল সক্ষম হৈছিল। কিন্তু আমি যদি আগৰ সংখ্যাবোৰ চাওঁ, আগতে কটনত মাষ্টাৰ্ছৰ এডমিশ্যন হৈছিল আপোনাৰ 1042জন ষ্টুডেণ্টৰ, মানে 1042জন ছাত্ৰ ছাত্ৰীয়ে কটনত উচ্চ শিক্ষা গ্ৰহণ কৰিছিল। কিন্তু এইবাৰ যেতিয়া 7টা ডিপাৰ্টমেণ্টত নামভৰ্তি কৰাবলৈ গৈ আছে কৰ্তৃপক্ষই, তেতিয়া মাত্ৰ 160জন ষ্টুডেণ্টে ডিচিপ্লিন কোৰ্চ অৰ্থাৎ 160জন ষ্টুডেণ্টে MA MSc MA কোৰ্চ এইবাৰ নাই, মাত্ৰ 160জন ষ্টুডেণ্টে কটনত মাষ্টাৰ্ছ কৰিব পাব, যাৰ ফলত 842জন ছাত্ৰ ছাত্ৰীয়ে এই PG কোৰ্চৰ সুবিধা লাভ কৰাৰ পৰা বঞ্চিত হৈছে, যিটো অসমৰ শিক্ষা খণ্ডৰ কাৰণে শিক্ষা জগতৰ কাৰণে অতিকৈ দুখজনক এটা খবৰ। আমি যদি চাবলৈ যাওঁ কটনে এইবাৰ NEPৰ যি 4th নম্বৰ বছৰ 4 নম্বৰ 4ৰ্থ বছৰ সেই বছৰ আৰম্ভ কৰিব। কিন্তু ইয়াৰ লগে লগে দেখিবলৈ পাইছিলোঁ 2021 চনত এডমিশ্যন লোৱা যিসমূহ ডিগ্ৰীৰ ষ্টুডেণ্ট আছিল, 2022 চনত এডমিশ্যন লোৱা যিসমূহ ছাত্ৰ আছিল, সিহঁতে এতিয়া কটনত যদি PG কৰিব লাগে তেতিয়া 1 বছৰ ৰখিব লাগিব। তেওঁলোকে হয়তো 1 বছৰ অলৰেডি ড্ৰপ লোৱাৰ কাৰণে অথবা বিভিন্ন কাৰণবশতঃ তেওঁলোকৰ 1 বছৰ লছ হৈছে, আৰু যদি তেখেতসকলে 1 বছৰ ৰখিবলগীয়া হয় NEP বেটছৰ কাৰণে, খুব এটা দুখৰ কথা। আৰু আচলতে আমাক কৰ্তৃপক্ষক আমি বাৰম্বাৰ জনাইছিলোঁ যে আপোনালোকে অন্ততঃ যিসমূহ ছাত্ৰ ছাত্ৰীয়ে কটনত স্নাতক পৰ্যায়ত পঢ়িছিল 2021-22 বৰ্ষত এডমিশ্যন লৈ, তেওঁলোকৰ কাৰণে অন্ততঃ আসনখিনি সংৰক্ষণ কৰক, যিটো আমাৰ 50% সংৰক্ষণৰ ব্যৱস্থা আছিল। কিন্তু কৰ্তৃপক্ষই আমাক যিটো কথা জনাইছে, আপোনালোকক জনালে আপোনালোক সকলো আচৰিত হ'ব যে 125 বছৰ গৰকা এই কটনখনত 23টা শ্ৰেণীকোঠা অতিৰিক্ত নাই, যাৰ ফলত এইবাৰ কটনত PG এডমিশ্যন হোৱা নাই, যিটো অসমৰ শিক্ষা জগতৰ কাৰণে অতিকৈ লাজৰ আৰু দুখৰ খবৰ। এই খবৰ দিবলৈ পাই আমিয়ে দুখিত হৈছোঁ। আমি যদি চাবলৈ যাওঁ, কটনৰ এই সমস্যাই আচলতে উচ্চ শিক্ষাৰ যিটো এটা বাতাবৰণ, এই বাতাবৰণ সম্পূৰ্ণৰূপে হ্ৰাস কৰি আনিছে। এটা সময় আছিল যেতিয়া অসমৰ ছাত্ৰ সমাজে কলিকতাত গৈ পঢ়িব লগা হৈছিল। আকৌ কি সেই সময় আহিছে নেকি? অসমৰ মুখ্যমন্ত্ৰী আমাৰ প্ৰাক্তন কটনীয়ান, তেওঁ আমাক সপোন দেখুৱাইছিল যে কটন বিশ্ববিদ্যালয়ক কটন কলেজক বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত কৰি তেওঁলোকে আমাক সপোন দেখুৱাইছিল তেখেতে যে কটনক দক্ষিণ পূব এছিয়াৰ শ্ৰেষ্ঠতম বিশ্ববিদ্যালয় কৰি তুলিব। কিন্তু তেখেতে সেই খবৰ ঘোষণা কৰাৰ দিন ধৰি আজিৰ তাৰিখলৈকে কটন বিশ্ববিদ্যালয়ত এটা খোজ পেলোৱা নাই। ইয়ে কি প্ৰমাণ কৰে যে তেওঁ আচলতে সম্পূৰ্ণৰূপে কটনখনক আগুৱাই নিবলৈ যি সপোন দেখুৱাইছিল কটনখনক, তেখেতে নিজে পঢ়ি যোৱা কটনক, সেই সপোন আচলতে পূৰণ হোৱা নাই, যাৰ ফলত তেওঁ আজিলৈকে সাহস কৰা নাই কটন বিশ্ববিদ্যালয়ত খোজ দিবৰ কাৰণে। কাৰণ লাজ পাব তেওঁ, কটনৰ যিটো বৰ্তমানৰ বাতাবৰণ আপোনালোকে দেখিলে লাজ পাব। আমি যদি কটনৰ ছাত্ৰী সমাজৰ কথা ক'বলৈ যাওঁ, কটনৰ 70% ছাত্ৰীয়ে ইয়াতে অধ্যয়নৰত, কিন্তু কটনত 3000 ছাত্ৰীৰ বিপৰীতে মাত্ৰ 300 ছাত্ৰী থাকিব পৰা 3খন হোষ্টেল আছে, গাৰ্লছ হোষ্টেল। 2019 চনত BJP অফিচ আৰম্ভ হৈছিল অটল বিহাৰী বাজপেয়ী ভৱন। আমি সকলোৱে জানো 2022ত সেই কাম সম্পূৰ্ণ হৈ আটক ধুনীয়া কৰি BJP অফিচ বনোৱা হ'ল। কিন্তু 2017 চনত কটন বিশ্ববিদ্যালয়ত আৰম্ভ কৰা যিসমূহ আমাৰ বিভাগৰ কাম, যিসমূহ আমাৰ হোষ্টেলৰ কাম, সেই কাম আজি পৰ্যন্ত সম্পূৰ্ণ হৈ নুঠিল। ইয়ে কি বুজায় যে চৰকাৰখনে নিজৰ ঘৰটো ভালকৈ বনাইছে, নিজৰ ভৱনটো ভালকৈ বনাইছে, কিন্তু শিক্ষা জগতৰ কটন কলেজ, কটন বিশ্ববিদ্যালয়ৰ আচলতে বিভাগকেইটা সম্পূৰ্ণৰূপে বনাই দিব পৰা নাই সঠিক সময়ত। এইবিলাক ক্ষেত্ৰত আচলতে শিক্ষা জগতখনৰ যে এটা গতিটো যে তলৰ ফালে গতি কৰি আছে সেয়া আমি বুজিবলৈ পাওঁ। আমি যদি কটনৰ ক্ল'জ কেম্পাছৰ কথা ক'বলৈ যাওঁ, কটনখন এনেকুৱা এখন বিশ্ববিদ্যালয় উত্তৰ পূৰ্বাঞ্চলৰ, যিখন বিশ্ববিদ্যালয়ত হায়াৰ ছেকেণ্ডাৰীৰ পৰা আৰম্ভ কৰি PhD লৈকে ইয়াতে গৱেষণা কৰা ছাত্ৰ ছাত্ৰীও আছে। আমি যদি আমাৰ চৌপাশৰ চাৰিওটা ৰাস্তা চাবলৈ যাওঁ, চাৰিওটা পথেৰে আপোনাৰ ব্যক্তিগত বাহনে হওক চৰকাৰী বাহনে হওক চলাচল কৰে, যাৰ ফলত আমি দীৰ্ঘদিন ধৰি এক্সিডেণ্টৰ সমস্যাত ভুগি আছোঁ। আমাৰ বহুতো ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে এক্সিডেণ্টৰ সমস্যাৰ সন্মুখীন হৈছে, বহুতো ছাত্ৰ আঘাতপ্ৰাপ্ত হৈছে, আৰু এইসমূহ সমস্যা আমি বাৰম্বাৰ প্ৰতিবাদ কৰিছোঁ, আমি চৰকাৰক জনাইছোঁ, কিন্তু এতিয়ালৈকে আমি ফলাফল লাভ কৰিবলৈ সক্ষম হোৱা নাই। আমি যদি ক'বলৈ যাওঁ আমাৰ ইমানেই সমস্যা কটনত আপোনালোকক কৈ শেষ কৰিব নোৱাৰিম। আমি যদি লাইব্ৰেৰীৰ কথা ক'বলৈ যাওঁ, আমি দেখিবলৈ পাওঁ যে উচ্চ শিক্ষাৰ যিবিলাক প্ৰতিষ্ঠান JNU, দিল্লী ইউনিভাৰ্চিটিত, সেইবিলাকত আমি 24/7 লাইব্ৰেৰীৰ ফেচিলিটি আমি পাওঁ। কিন্তু কটনত
মাত্ৰ ৰাতি 10টা বজালৈকে সপ্তাহত 5 দিন খোলা থাকে লাইব্ৰেৰীটো আৰু ৰাতি 7টালৈকে শনিবাৰ ৰবিবাৰে খোলা থাকে। আমি কৰ্তৃপক্ষক এইখিনিলৈকে আহ্বান জনাইছিলোঁ যে অন্ততঃ 10 বজালৈকে আমাৰ লাইব্ৰেৰীটো সদায় খোলা ৰাখক, সপ্তাহৰ 7 দিন। কিন্তু তেওঁলোকে কয় যে আমাৰ আন্তঃগাঁথনিৰ অভাৱ, ইনফ্ৰাষ্ট্ৰাকচাৰৰ অভাৱ। এনেকুৱা কি অভাৱে দেখা দিছে কটন বিশ্ববিদ্যালয়ত যে লাইব্ৰেৰীটো 24/7 খুলিব নোৱাৰে? লাইব্ৰেৰীত ছিকিউৰিটিৰ ব্যৱস্থা তেওঁলোকে কৰিব নোৱাৰে নে তেওঁলোকৰ কিবা প্ৰেছাৰাইজ কৰি আছে কোনোবাই? সেই কথাবোৰ আমি জানিব বিচাৰোঁ। ছাত্ৰ সমাজে অধ্যয়ন কৰিবলৈ হ'লে এটা পৰিৱেশ লাগিব শৈক্ষিক বাতাবৰণৰ। সেই বাতাবৰণ আজি কটন বিশ্ববিদ্যালয়ক আচলতে দিব পৰা নাই, সেয়া চৰকাৰেও পৰা নাই নে কৰ্তৃপক্ষই পৰা নাই। আমি সেই প্ৰশ্নসমূহ শিক্ষামন্ত্ৰীক সুধিব বিচাৰিছোঁ। আমি যদি ক'বলৈ যাওঁ, আজি কটনত PhD কৰা ইমান ছাত্ৰ ছাত্ৰী আছে, আমাৰ গৱেষক দাদা বাইদেউসকল আছে, তেওঁলোকে পৰ্যাপ্ত পৰিমাণে বহিবলৈ আসন নাপায় ডিপাৰ্টমেণ্ট বিভাগসমূহত। আমি যদি আজি কথা ক'বলৈ যাওঁ কটনৰ কথা, কটনে আজি পাতিব লাগিছিল কটনৰ বিশ্বব্যাপী যাত্ৰাৰ কথা, কিন্তু কটনে আজি পাতি আছে কেণ্টিন, খোৱা পানী, বাথৰুম, এই সমস্যাসমূহ, যিটো আচলতে 125 বছৰ গৰকা এই কটনখনৰ কাৰণে, আমাৰ অসমৰ কাৰণে, জাতীয় জীৱনৰ কাৰণে, সকলোৰে কাৰণে লাজৰ কথা। আমি যদি এটা তথ্য চাওঁ, এই তথ্যমতে আমাৰ বৰ্তমানৰ শিক্ষামন্ত্ৰীয়ে দক্ষিণ পূব এছিয়াৰ যিখন সপোনৰ কটন আমাক দেখুৱাইছিল, আমি সকলোৱে বিচাৰোঁ যে আমি সেইখন কটনেই চাওঁ, সেইখন কটনতে আমি অধ্যয়ন কৰোঁ। কিন্তু সেইখন কটনৰ পৰিৱেশ জানো এতিয়া আছে? তেখেতে এবাৰ আহি কটনৰ এই পৰিৱেশটো এবাৰ চাওক, তেখেতে নিজে গম পাব। তেখেতে থাকি যোৱা ছাত্ৰাবাস, আজি ইমান এটা লেতেৰা পৰিৱেশ আমাৰ বইজ হোষ্টেলসমূহৰ, ড্ৰেইনৰ যি লেতেৰা পৰিৱেশ, GMC কৰ্তৃপক্ষৰ আচলতে কাম নকৰে, চাফাই ভালকৈ নকৰে, যাৰ ফলত ইমান এটা বেয়া পৰিৱেশ, মহৰ উত্তাপটো, গোটেইখিনি এই সমস্যাসমূহত আজিৰ তাৰিখত কটনে আচলতে এই সমস্যাসমূহ ভুগি আছে। আজি কটনৰ যেতিয়া কলেজ আছিল, কটনৰ ইমান ধুনীয়া এটা ৰেংকিং আছিল, কটনে সদায় উচ্চ স্থানত থাকিছিল কটন কলেজে। কিন্তু আজি কটন বিশ্ববিদ্যালয় যদি আমি NIRF ৰেংকিং চাবলৈ যাওঁ, তালিকাৰ 300ৰ ভিতৰতো কটনৰ নাম নাথাকে, যিটো আমাৰ কাৰণে, সকলো অসমবাসীৰ কাৰণে এটা লাজৰ কথা। যি সময়ত কটনৰ পৰা নেতৃত্ব হৈছিল অসম আন্দোলন, আইন অমান্য আন্দোলন, সেই সময়ত আজি কটনীয়ানে এই বাথৰুমৰ, খোৱা পানীৰ এই আদি সমস্যাসমূহ আমি পাতিব লগা হৈছে। লগতে আমি যদি শিক্ষক নিযুক্তিৰ কথা কওঁ, ইতিমধ্যে আমাৰ বিভাগৰ বহুকেইটা বিভাগত আচলতে বহু সংখ্যক পদ ইতিমধ্যে খালী হৈ আছে। গতিকে শৈক্ষিক বাতাবৰণ আচলতে আমাক দিবলৈ হ'লে পৰ্যাপ্ত পৰিমাণৰ আমাক শিক্ষাগুৰু লাগিব, শিক্ষাগুৰুৰ যোগান ধৰিব লাগিব অসম চৰকাৰে। কিন্তু আমি দেখিবলৈ পাইছোঁ ইমানখিনি পদ খালী হৈ থকাৰ পিছতো কিয় তেওঁলোকে ইতিমধ্যে এই কামসমূহ কৰিব পৰা নাই? গতিকে শিক্ষা বিভাগ, অসম চৰকাৰ, আচলতে এওঁলোকৰ এইবিলাক হৈছে চৰম ব্যৰ্থতা, এওঁলোকে এইবিলাক মানি নলয়। আমি যদি চাবলৈ যাওঁ, দুদিনমান আগতেই অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই এটা ইমান টুলুঙা মন্তব্য কৰিছে, যাৰ কাৰণে আমি ছাত্ৰ সমাজে খুবেই লাজবোধ কৰিছোঁ। তেখেতে কৈছে যে ছাত্ৰ ছাত্ৰীসকলক যি ইউনিফৰ্ম যোগান ধৰা ব্যৱস্থা আছিল, এই ইউনিফৰ্ম পলিষ্টাৰৰ কাপোৰ যোগান ধৰে। কিন্তু তেখেতক যেতিয়া সোধা হ'ল এই গৰমত ছাত্ৰ ছাত্ৰী, কণ ছাত্ৰ ছাত্ৰীয়ে কেনেকৈ আচলতে এই পলিষ্টাৰৰ কাপোৰ পিন্ধি ক্লাছ কৰিব, ৰাতি দুপৰীয়া 2টা-3টালৈকে স্কুলত থাকিব, তেখেতে উত্তৰ দিছে যে আচলতে অসম চৰকাৰৰ ধন নাই, শিক্ষা বিভাগৰ ধন নাই, যাতে চৰকাৰে সেই ছাত্ৰ ছাত্ৰীসকলক কটনৰ কপাহী কাপোৰ দিব পাৰে। কিন্তু আমি লাজ পাওঁ যেতিয়া তেওঁলোকে AC গাড়ীত ঘূৰে, কনভয় লৈ ঘূৰে, তেতিয়া তেওঁলোকৰ আমাৰ ৰাইজৰ টকা খৰচ কৰিবলৈ বহুত টকা থাকে। এদিন এক ৰাতিৰ ভিতৰত বেলেগ এখন দেশৰ প্ৰধানমন্ত্ৰী আহিব বুলি ড্ৰিল মেচিন মাৰি গছ ৰোৱা দেখিছোঁ। আমি ৰাতিৰ ভিতৰত গুৱাহাটীক ধুনীয়া কৰিব চেষ্টা কৰা দেখিছোঁ, দীঘলী পুখুৰী পাৰত গছত লাইট জ্বলোৱা দেখিছোঁ, যি গছ কাটিছিল এটা সময়ত, আকৌ সেই গছক লৈ পেলাই পলিটিক্স কৰাও আমি দেখিছোঁ। কিন্তু আমি এই শিক্ষাৰ ক্ষেত্ৰত আমি যিবিলাক গুৰুত্বপূৰ্ণ পদক্ষেপ শিক্ষা বিভাগ, শিক্ষামন্ত্ৰীয়ে ল'ব লাগিছিল, সেইসমূহ আমি এতিয়ালৈকে দেখা নাই। আমি এই যিটো তথ্য আপোনালোকক দিলোঁ যে কটনত এইবাৰ 882জন ছাত্ৰ ছাত্ৰীয়ে মাষ্টাৰ ডিগ্ৰী এডমিশ্যন নাপায়, এইটো আচলতে আপোনালোকে নিজে এবাৰ বিবেচনা কৰক, শিক্ষামন্ত্ৰীয়ে নিজে ভাবক যে এইসকল ছাত্ৰ ছাত্ৰীয়ে ক'ত অধ্যয়ন কৰিব? এইসকল ছাত্ৰ ছাত্ৰীয়ে কটনত পঢ়িম বুলি যি সপোন লৈ আছিল, মাষ্টাৰ ডিগ্ৰী MA কৰিম বুলি, সেই সপোন আচলতে কোনে নস্যাৎ কৰিছে? আপোনালোকে যদি চাই, সেই সপোন নস্যাৎ কৰিছে অসমৰ শিক্ষা বিভাগ, শিক্ষামন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী, যি মুখ্যমন্ত্ৰীয়ে আমাৰ কটনক দক্ষিণ পূব এছিয়াৰ শ্ৰেষ্ঠ বিশ্ববিদ্যালয় কৰিম বুলি আমাক সপোন দেখুৱাইছিল। সেই মুখ্যমন্ত্ৰী আজিৰ তাৰিখত, তেওঁ শিক্ষামন্ত্ৰী যেতিয়া আছিল তেতিয়া কটনক কলেজৰ পৰা বিশ্ববিদ্যালয় কৰিলে, কিন্তু আজিলৈকে এটা খোজো তেওঁ অসমৰ কটন বিশ্ববিদ্যালয়ত আচলতে দিবলৈ তেওঁ অহা নাই, যিটো আমি লাজ পাওঁ। কাৰণ তেওঁ আমাৰ অগ্ৰজ, তেওঁ বৰ্তমানৰ মুখ্যমন্ত্ৰী, খুব পাৱাৰফুল ব্যক্তি বুলি তেখেতে নিজেও কৈ থাকে, আমিও জানো। কিন্তু তেওঁৰ যদি ইমানেই পাৱাৰ আছে, ইমানেই শক্তি আছে, শিক্ষা বিভাগৰ যদি ইমানেই শক্তি আছে, তেতিয়াহ'লে আপোনালোক আহক, কটনৰ বৰ্তমানৰ এই সমস্যাসমূহ চাওক, এই সমস্যাসমূহ বুজি উঠক, আৰু আচলতে আমাৰ যিবোৰ এই সমস্যা, মূল সমস্যাসমূহ, এইসমূহ সমাধান কৰাত আপোনালোকে আমাক সহযোগ কৰক। তেতিয়াহে অসমৰ শৈক্ষিক বাতাবৰণ ভালে থাকিব, কটনৰ শৈক্ষিক বাতাবৰণ ভালে থাকিব।
ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি কেন্দ্ৰীয় সাংগঠনিক সম্পাদক আৰু কটন বিশ্ববিদ্যালয় প্ৰাপ্ত এগৰাকী ছাত্ৰ। আজি সংবাদমেলখন পতাৰ যি মুখ্য উদ্দেশ্য ইতিমধ্যে মোৰ সতীৰ্থ পাৰ্বিজ জামানে আপোনালোকক জনাইছে। মই কিছুমান কথা যোগ কৰিব খোজোঁ। চাওক, এই সমস্যাবোৰ কটন বিশ্ববিদ্যালয় বুলি নহয়, অসমৰ যিমানকেইটা মহাবিদ্যালয় বা বিশ্ববিদ্যালয় আছে বা যিমান শিক্ষা অনুষ্ঠান আছে, এই সকলো শিক্ষা অনুষ্ঠানত এই সমস্যাবোৰ আজিৰ দিনত আছে। এতিয়া মোৰ প্ৰশ্নটো হৈছে যে আজি কটন বিশ্ববিদ্যালয়ত PG এডমিশ্যনৰ ক্ষেত্ৰত কেৱল মাত্ৰ 7টাকৈ ডিপাৰ্টমেণ্টৰ 7টাকৈ বিভাগত এডমিশ্যন হ'ব বা যিমান ছাত্ৰ ছাত্ৰীসকল নামভৰ্তিৰ পৰা অব্যাহত থাকিব, এই সকলো সমস্যাৰ মূল আঁৰৰ কাৰণটো কি? এই কাৰণটো যেতিয়া আমি অধ্যয়ন কৰিলোঁ তেতিয়া আমি দেখা পালোঁ যে এই কাৰণটো হৈছে বহুত পুৰণি কাৰণ। এতিয়া মূল প্ৰশ্নটো হৈছে যে আমি ইতিমধ্যে গম পাওঁ যে 2020 চনত কৰোণা মহামাৰীৰ পৰিপ্ৰেক্ষিতে নিউ এডুকেশ্যন পলিচি, ৰাষ্ট্ৰীয় নতুন শিক্ষানীতি ভাৰত চৰকাৰে আৰম্ভ কৰিছিলে আৰু 2023 চনৰ পৰা আমি দেখা পাইছোঁ যে ৰাষ্ট্ৰীয় শিক্ষানীতিখন বলবৎ কৰা হৈছে। 105টাকৈ শিক্ষা অনুষ্ঠানত, আমাৰ দেশৰ 105টাকৈ শিক্ষা অনুষ্ঠানত ৰাষ্ট্ৰীয় নতুন শিক্ষানীতি ইতিমধ্যে আমি দেখা পাইছোঁ যে 2023 চনৰ পৰা প্ৰথমটো বেচৰ পৰা বলবৎ কৰা হৈছিল। এতিয়া মোৰ প্ৰশ্নটো হৈছে যে নিউ এডুকেশ্যন পলিচি, ৰাষ্ট্ৰীয় নতুন শিক্ষানীতিখন বলবৎ কৰাৰ পাছত ইয়াৰ ইতিবাচক আৰু নেতিবাচক দিশ চাই বহুতখিনি ছাত্ৰ ছাত্ৰীৰ মাজত বিৰোধী পক্ষ, তাৰ বিৰোধী পক্ষে বা তাৰ আলোচনা সমালোচনা আমি একেলগে দেখা পাইছোঁ। কিন্তু আমি 3 বছৰ যেতিয়া আমি নিউ এডুকেশ্যন পলিচি বলবৎ হোৱাৰ পাছত, যেতিয়া 4 বছৰীয়া যেতিয়া আণ্ডাৰ গ্ৰেজুৱেট মাল্টি ডিচিপ্লিনাৰী প্ৰগ্ৰামটো আৰম্ভ হোৱাৰ পাছত আমি দেখা পালোঁ যে 3 বছৰ আমি সম্পূৰ্ণ কৰিবলগীয়া হ'ল আৰু 3 বছৰ সম্পূৰ্ণ কৰাৰ পিছত দেখা পালোঁ যে ৰাষ্ট্ৰীয় নতুন শিক্ষানীতিত বহুতখিনি সমস্যা উভতি আহিল। এতিয়া সমস্যাবোৰ কি? সমস্যাবোৰ হৈছে, প্ৰথমটো আপোনালোকে বিবেচনা কৰিব যে যিমানখিনি ছাত্ৰ ছাত্ৰী হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পাছত যেতিয়া এখন মহাবিদ্যালয় বা বিশ্ববিদ্যালয় যেতিয়া নামভৰ্তি কৰিবলৈ যায়, তেতিয়া সেই প্ৰক্ৰিয়াটো আৰম্ভ হওঁতে তেওঁলোকে মাল্টি ডিচিপ্লিনাৰী প্ৰগ্ৰামবোৰ বা কোৰ্চবোৰ ছিলেক্ট কৰিব লাগিব। সেই মাল্টি ডিচিপ্লিনাৰী প্ৰগ্ৰামৰ পৰিপ্ৰেক্ষিতে আমি এটা বস্তু দেখা পাইছোঁ যে 7খনতকৈ অধিক ছাবজেক্টবোৰ আমি ছিলেক্ট কৰিব লাগে। প্ৰথম ছেমিষ্টাৰত যেতিয়া গ্ৰেজুৱেশ্যন কোনোবা ছাত্ৰ ছাত্ৰীয়ে যেতিয়া এডমিশ্যন লয়, তেতিয়া দেখা গৈছে যে প্ৰথম ছেমিষ্টাৰতে 7খন আমাৰ ছাবজেক্ট থাকে। তো সেই মাল্টি ডিচিপ্লিনাৰী কোৰ্চৰ ক্ষেত্ৰত দেখা গৈছে যে এই 7খন ছাবজেক্ট ছিলেক্ট কৰোঁতে ভকেশ্যনেল কোৰ্চ কিছুমান যোগ কৰা হৈছে। সেই ভকেশ্যনেল কোৰ্চ আৰু আমাৰ ক'ৰ একাডেমিক যিবোৰ ইণ্টাৰেষ্টৰ যিবোৰ কোৰ্চ, সেইবোৰৰ কম্বিনেশ্যনৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকল লগতে অভিভাৱকসকলৰ মাজত এটা বিভ্ৰান্তিৰ সৃষ্টি হৈছে। আৰু আমি দেখা পাইছোঁ যে এটা বেলেঞ্চ, এটা ভকেশ্যনেল কোৰ্চ আমাৰ ৰাষ্ট্ৰীয় নতুন শিক্ষানীতি কি কৰিছে, আমাক শিক্ষা গ্ৰহণ কৰিবলৈ এটা ভকেশ্যনেল কোৰ্চৰ মাধ্যমে আমাক পাঠদান কৰিবলৈ আমাক এটা সুযোগ দিছে। কিন্তু তাৰ লগতে আমাক দেখা গৈছে যে ভকেশ্যনেল কোৰ্চ আৰু ক'ৰ একাডেমিক ইণ্টাৰেষ্টৰ যি কোৰ্চ, সেই কোৰ্চৰ মাজত এটা বেলেঞ্চ, সেই বেলেঞ্চটো আমি ক'ৰবাত নহ'লে ক'ৰবাত হেৰুৱা যেন পাইছোঁ। সেই কথাটো হৈছে যে আজিৰ দিনত ছেকেণ্ড সমস্যাটো হৈছে যে 7খনকৈ যেতিয়া আমি ছাবজেক্ট ছিলেক্ট কৰোঁ, সেই 7খনকৈ যেতিয়া আমি ছাবজেক্টবোৰ পঢ়িবলগীয়া হয় প্ৰথম ছেমিষ্টাৰত, তেতিয়া দেখা পোৱা যায় যে ছাত্ৰ ছাত্ৰীসকলৰ মাজত ৱৰ্কলোডৰ যিটো প্ৰেছাৰ, সেই প্ৰেছাৰটো বাঢ়ি যায়। এতিয়া আপোনালোকে দেখিছে যে 2023 চনৰ আগত আপোনালোকে যদি ছাৰ্ভে কৰে বা আপোনালোকে যদি স্ক্ৰুটনি কৰে, দেখা যায় যে 2023 চনৰ আগত যিটো দৃশ্য আৰু 2023 চনৰ পিছত ৰাষ্ট্ৰীয় নতুন শিক্ষানীতি মাল্টি ডিচিপ্লিনাৰী কোৰ্চ বলবৎ হোৱাৰ পাছত এই দৃশ্যটো আপোনালোকে যদি বিবেচনা কৰে, কম্পেয়াৰ কৰে, তেতিয়া দেখা পাব যে ছাত্ৰ ছাত্ৰীসকলৰ মাজত যিটো বেকলগৰ সমস্যা বা আমি কওঁ যে এৰিয়াৰ পেপাৰৰ যিটো সমস্যা, সেই এৰিয়াৰ পেপাৰৰ সংখ্যাটো আজিৰ দিনত কিন্তু অধিক পৰিমাণে বৃদ্ধি পাইছে। আমাৰ তৃতীয়টো সমস্যা হৈছে যে ৰাষ্ট্ৰীয় নতুন শিক্ষানীতিখন যেতিয়া বলবৎ হৈছে, তেতিয়া দেখা গৈছে যে ছাত্ৰ ছাত্ৰী বা 3 বছৰৰ আমাৰ গ্ৰেজুৱেশ্যন প্ৰগ্ৰাম আছিলে, কিন্তু এই আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰামটো আৰু 1 বছৰ যোগ কৰিলে ভাৰত চৰকাৰে মাল্টি ডিচিপ্লিনাৰী কোৰ্চ আনি। তেতিয়া দেখা গ'ল যে ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৃদ্ধি যদিও পালে, কিন্তু ৰিচৰ্চৰ ক্ষেত্ৰত, এডুকুৱেট ফেচিলিটিজৰ ক্ষেত্ৰত কিন্তু যিমানখিনি মহাবিদ্যালয় বিশ্ববিদ্যালয় আছে, সেইখিনি এডুকুৱেট ফেচিলিটিজৰ ক্ষেত্ৰত কিন্তু আজিৰ দিনত অভাৱৰ সন্মুখীন আমি হ'বলগীয়া হৈছে। তাৰ লগত আমি দেখা পাইছোঁ যে ভকেশ্যনেল কোৰ্চ যেতিয়া যোগ দিয়া হৈছে আমাৰ এই মাল্টি ডিচিপ্লিনাৰী কোৰ্চত, ভকেশ্যনেল এডুকেশ্যন আমাক যিহেতু পাঠদান বা প্ৰদান কৰা হৈছে, তাৰ লগত আমি দেখা পাইছোঁ যে ভকেশ্যনেল ট্ৰেইনিং থকা কিন্তু শিক্ষক শিক্ষয়িত্ৰী কিন্তু আমাক প্ৰদান কৰা হোৱা নাই।
আজি দেখা গৈছে ক'ৰ একাডেমি ইণ্টাৰেষ্টৰ যিবোৰ কোৰ্চ আছে সেই সকল শিক্ষক শিক্ষয়িত্ৰীয়ে কি কৰি আছে আমাক ভকেশ্যনেল কোৰ্চ বা স্কিল এনহেঞ্চমেণ্টৰ যিমানখিনি কোৰ্চ আছে বা ছাবজেক্ট আছে সেইবোৰ আমাক পঢ়ায়, যাৰ কাৰণে আমাক দেখা গৈছে যে সেই বেলেঞ্চটো ভকেশ্যনেল কোৰ্চ আৰু ক'ৰ একাডেমিক কোৰ্চৰ মাজত যি বেলেঞ্চটো সেই বেলেঞ্চটো ক'ৰবাত নহ'লে ক'ৰবাত হেৰুৱা যেন আমি পাইছোঁ। আৰু লগতে ছাত্ৰ ছাত্ৰীয়ে সেই ভকেশ্যনেল কোৰ্চটোৰ ওপৰত কোনো ধৰণৰ ৰুচি আজিৰ দিনত নাপায়, যাৰ ফলত আজিৰ দিনত বেকলগ পেপাৰ বা এৰিয়াৰ পেপাৰৰ যি সমস্যা বা সেই সংখ্যাটো আজিৰ দিনত অধিক পৰিমাণত বৃদ্ধি হৈছে। চতুৰ্থ যিটো সমস্যা আমি যিটো ৰাষ্ট্ৰীয় নতুন শিক্ষানীতিৰ মাজত পাইছোঁ, সেই সমস্যাটো কিন্তু আজি মোৰ সতীৰ্থ পাৰ্বিজ জামানে যি সমস্যাখিনি আপোনালোকৰ ওচৰত দাঙি ধৰিলে, সেই সমস্যাবোৰৰ মূল কাৰণটো আপোনালোকৰ ওচৰত সেই মিলটো আপোনালোকক দেখুৱাই দিব, যিটো হৈছে কটন বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনিৰ সমস্যা। অসমৰ যিমান মহাবিদ্যালয় আছে বিশ্ববিদ্যালয় আছে সেই সকলো মহাবিদ্যালয় বিশ্ববিদ্যালয় এই আন্তঃগাঁথনিৰ সমস্যাটো আছে। লগতে কটন বিশ্ববিদ্যালয় আজিৰ দিনৰ সংবাদমেলখনো পাতি আজি আমি এই আন্তঃগাঁথনিৰ সমস্যা বা আমাৰ যি ক্লাছৰুম নাই, পাত্ৰত কৰাৰ কাৰণে শ্ৰেণীকোঠা নাই, সেই কথাবোৰ আজি আমি সংবাদমেল কৰি আজি আমি চৰকাৰৰ দৃষ্টিগোচৰ কৰিবলগীয়া হৈছে। ইয়াৰ অতি লজ্জাজনক কথা। তো চতুৰ্থ সমস্যা হৈছে কটন বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনিৰ সমস্যা। আমি দেখা পাইছোঁ যে শ্ৰেণীকোঠা নথকাৰ কাৰণে আজি আমি কেৱল মাত্ৰ 7টাকৈ ডিপাৰ্টমেণ্টৰ বিভাগত আজিৰ দিনত PG এডমিশ্যন হ'ব। বাকী 30টা যিমানকেইটা আমাৰ টোটেল 30টা PG এডমিশ্যনৰ ডিপাৰ্টমেণ্ট বিভাগ আছে, সেই 30টাক এৰি কেৱল মাত্ৰ 7টা বিভাগত আজিৰ দিনত PG এডমিশ্যন হ'ব, বাকীকেইটাত বাতিল কৰি দিয়া হৈছে। ইয়াৰ অতি লজ্জাজনক কথা যে কটন বিশ্ববিদ্যালয় য'ত 126 বছৰীয়া এখন গৌৰৱময় ইতিহাস বহন কৰি আহিছে, দিনত শ্ৰেণীকোঠাৰ অভাৱৰ কাৰণে আজিৰ দিনত কি কৰিব ছাত্ৰীসকলে সংবাদমেল এখন পাতি ক'বলগীয়া হৈছে, চৰকাৰৰ দৃষ্টিগোচৰ কৰিবলগীয়া হৈছে যে আজি আমাৰ সমস্যাখিনি আপোনালোকে শুনক। আজি অতি লাজৰ কথা যে আজি দুগৰাকী কটনীয়া অসম চৰকাৰৰ উচ্চ পদত বহি আছে, কিন্তু তেওঁলোকে আজিৰ দিনত এই কটন বিশ্ববিদ্যালয়ৰ পবিত্ৰ চৌহদত কিন্তু আজিৰ দিনত ভৰি দি নাপায়। এয়া অতি লজ্জাজনক কথা। যাই হওক, আমি আহোঁ আমাৰ সমস্যাখিনিৰ ওপৰত। দেখা গৈছে যে ক্লাছৰুম কেৱল মাত্ৰ ক্লাছৰুম নহয়, এই NEP আৰু এই যে ৰাষ্ট্ৰীয় নতুন শিক্ষানীতি 2023 চনৰ পৰা আমাৰ 105টাকৈ শিক্ষানুষ্ঠানত বলবৎ কৰা হৈছে। দেখা গৈছে যে NEP আৰু আজিৰ দিনত আমাৰ যে ক্লাছৰুমৰ সমস্যা, PG এডমিশ্যন লৈ যি সমস্যা, এই সমস্যাৰ মাজত এটা মেল দেখা পাইছোঁ আমি। আৰু লগতে দেখা পাইছোঁ যে এই NEPৰ মাজত লুকাই আছে এই যিমানখিনি আন্তঃগাঁথনিৰ সমস্যা বা ইমান বিশ্ববিদ্যালয়ৰ যিমানখিনি সমস্যাবোৰ এই NEPৰ লগত কিন্তু জড়িত হৈ আছে। কিন্তু আজিৰ দিনত কোনোবা এটা ছাত্ৰ সংগঠনে এই কথা মাত নামাতে বা ছাত্ৰ ছাত্ৰীসকল যদি এই সমস্যাৰ সন্মুখীন হৈ আছে, কিন্তু তেওঁলোকে কোনো ধৰণৰ এনেকুৱা এটা প্লেটফৰ্ম নাপায় যোনটো প্লেটফৰ্মৰ এই সমস্যাখিনি তেওঁলোকে দাঙি দিয়ে। ঠিক আছে, এইখিনি হৈছে আমাৰ সমস্যাটো। এতিয়া আমাৰ দাবীটো কি? আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ফালৰ পৰা আমাৰ দাবীটো হৈছে যে এই প্ৰব্লেমটো আজি যে PG এডমিশ্যনৰ প্ৰব্লেমটো অসম চৰকাৰে আজিৰ দিনত অতি সোনকালে এই PG এডমিশ্যনৰ সমস্যাটো যাতে তেওঁলোকে ছল্ভ কৰে, নহ'লে আজিৰ দিনত ছাত্ৰ ছাত্ৰীসকল বহুত সংখ্যক ছাত্ৰ ছাত্ৰীসকলে এডমিশ্যনৰ পৰা নামভৰ্তিৰ পৰা অব্যাহত থাকিব। আৰু লগতে আমি বিচাৰোঁ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে অকল অসম চৰকাৰ নহয়, ভাৰত চৰকাৰক আকৌ এবাৰ অনুৰোধ জনাইছোঁ যে এই নিউ এডুকেশ্যন পলিচিটো আকৌ এবাৰ ৰিকনচিডাৰ কৰক, পুনৰ বিবেচনা কৰক। লগতে ছাত্ৰ ছাত্ৰীসকল প্ৰতিনিধিৰ লগত বহি, অভিভাৱকসকলৰ প্ৰতিনিধিৰ লগত বহি, লগতে শিক্ষক শিক্ষয়িত্ৰীৰ লগত বহি এই কথাটো পুনৰ বিবেচনা কৰক। আৰু এটা কথা মই যোগ দিব খোজোঁ যে অসম চৰকাৰ দুগৰাকী কটনীয়া, আমি লাজ পাওঁ ক'বলৈ যে দুগৰাকী উচ্চ পদৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ শিক্ষামন্ত্ৰী ৰনোজ পেগু ডাঙৰীয়া, তেওঁলোক দুগৰাকী কটনীয়া নোহোৱাৰ পাছত ইমান দিন হ'ল কটন বিশ্ববিদ্যালয়ৰ ইমানখিনি সমস্যা, তেওঁলোকে আজিৰ দিনত এই পবিত্ৰ কটন বিশ্ববিদ্যালয় চৌহদত তেওঁলোকে ভৰি দি নাপায়। মই ভাবোঁ যে তেওঁলোকৰ কটনৰ যি হত্যা আৰু যি চেতনা তেওঁলোকৰ মাজত ক'ৰবাত নহ'লে ক'ৰবাত নাইকিয়া হৈ গৈছে। তেওঁলোকে যদি কটন বিশ্ববিদ্যালয়ত আহিবলৈ যদি তেওঁলোকে যদি সুৰক্ষাৰ অভাৱ অনুভৱ কৰিছে, তেনেহ'লে মই কৈ দিব খোজোঁ, আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি বা কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ ফালৰ পৰা কৈ দিব খোজোঁ যে তেওঁলোকে কোনো ধৰণৰ সুৰক্ষা নালাগে, কোনো ধৰণৰ সুৰক্ষা এজেঞ্চি নালাগে, তেওঁলোক আহক, কটনীয়ান হিচাপে আহক, তেওঁলোকে মন্ত্ৰী হৈ আহিব নালাগে, তেওঁলোকে ছাত্ৰ ছাত্ৰী নিজে কটনীয়ান হিচাপে তেওঁলোক আহক। এই সুৰক্ষাটো আমি প্ৰদান কৰিম, আমি কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে এই সুৰক্ষাটো আমি প্ৰদান কৰিম। তেওঁলোকে আহি যাতে আমাৰ সমস্যাখিনি আমাৰ লগত বহি আলোচনা কৰক, তেওঁলোকে আলোচনা কৰক আৰু আমাৰ সমস্যাখিনি যাতে তেওঁলোকে শুনক, সেই কথাটো মই অনুৰোধ জনাইছোঁ আমাৰ অসম চৰকাৰক। ধন্যবাদ।